গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভ্লগলৈ। আৰু বৰ্তমান পূৰা পাকঘৰত বিজি। আজি হৈছে ছানডে, মিষ্টাৰো ঘৰত আছে, বীৰৰো স্কুল নাই। আজি অকণমান সময় পাওঁ পাকঘৰখনক মানে সময় দিবলৈ, ধুনীয়াকৈ অকণমান কিবাকিবি বনাই মেলি খাবলৈ আজিৰ দিনটোতে যি সময় পাওঁ আৰু। বাকী বীৰৰ স্কুল হোৱাৰ পৰাতো কাম পূৰা উল্টা পুল্টা, কাৰণ মই 2 ঘণ্টা তাতে ৰৈ থাকিবলগীয়া হয়। তাৰপাছত আহিহে পটাপট মানে ভাত বনাই তাক খুৱাই মেলি আৰু মোৰ ভাগৰ লাগে, বাকী কামবোৰ ৰৈ যায়, মানে পূৰা পালমৰা আৰু শ্বৰ্টকাট হয় বীৰৰ স্কুল থাকিলে। আৰু আজি যিহেতু দেওবাৰ, আৰু আজি বনাম মধুসোলেঙৰ লগত মাছ, মানে বীৰৰ স্কুলৰ ফ্ৰেণ্ড এজনীৰ মাকে, মানে বৰ্তমান মোৰ ফ্ৰেণ্ড আৰু তেওঁ দিছিলে ঘৰতে থকা মধুসোলেং, আৰু সেই মধুসোলেঙেই আজি মই মাছৰ লগত বনাম। গৰমৰ দিনত খাবলৈ খুব বেছি ভাল হয়। ঠাইভেদে নামবোৰ বেলেগ বেলেগ, আমাৰ সেইফালে মধুসোলেং বুলি কয়, কিছুমানে টেঙা শাক বুলি কয়। গতিকে আপোনালোকে শাকটো দেখিলে গম পাব, নিজৰ নিজৰ জেগাত মানে নামবিলাক বেলেগ হয় আৰু। তাকে আজি মাছৰ লগত বনাবলৈ লৈছোঁ। একেবাৰে চিম্পুল, খুব সহজতে হৈ যায়, আৰু গৰমত যে খাব আৰু খুব বেছি ভাল লাগে। এতিয়া ব'লক তাকে বনাবলৈ লৈছোঁ আৰু আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এয়া মই মধুসোলেংখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। ঠাইভেদে যিহেতু নামবিলাক বেলেগ বেলেগ, গতিকে আপোনালোকে শাকটো দেখিলে চিনি পাব কাৰ ফালে কি নাম দি কয় আৰু। খাবলৈ মানে টেঙা টেঙা হয়, টেঙা মৰা শাকটোৰ নিচিনাই খাবলৈ। দালিটো দি খাব পাৰি, মই মাছৰ লগত বনাম। এয়া শাকখিনি লৈ লৈছোঁ, আৰু এইফালে এয়া মাছখিনিও ধুনীয়াকৈ কাটি বাছি ধুই ল'লোঁ। তাৰপিছত এয়া শাকখিনি ধুনীয়াকৈ ধুই মেলি মিহি মিহিকৈ কাটি ল'লোঁ, আৰু লগতে এয়া লৈছোঁ অকণমান ধনিয়া কাটি পেলাই। ধনিয়াখিনি মই শাকখিনিৰ লগতে দি দিছোঁ, মানে শাকখিনি ভাজোঁতে মই ধনিয়াখিনি একেলগে ভাজিম, তেতিয়া আঞ্জাখনৰ গোন্ধটো বৰ ধুনীয়া আহে। আৰু এইফালে কেৰাহীত প্ৰথমতে এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মোৰ মাছ কেইপিচ ফ্ৰাই কৰি হৈ গ'ল, আৰু মাছ ফ্ৰাই কৰা তেলতে দি দিছোঁ অকণমান মিঠিগুটিখিনি পকি গ'লত তাতে কাটি ৰখা শাকখিনি দি দিছোঁ, অকণমান লৰাই বগৰাই দিছোঁ, আৰু লগতে দি দিছোঁ অকণমান সিজাই ৰখা আলু। আৰু দেখিছেনে, এইখিনি তেলত দিয়াৰ লগে লগে শাকখিনি একদম গলিয়ে যায়, মানে কৈছোঁ নহয় একদম কম সময়তে হৈ যায়, একো কৰিবৰ দৰকাৰেই নাই। জোখমতে দিছোঁ হালধি আৰু অকণমান নিমখ, গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি পেলাই এতিয়া অকণমান সময় ঢাকি থৈ দিম। আৰু এয়া অকণমান সময় ঢাকি ৰখাৰ পাছত ইয়াত দি দিছোঁ মই নিজৰ জোখমতে অকণমান কুহুমীয়া গৰম পানী, আৰু এইখিনি অকণমান উতল এটা আহিবলৈ ঢাকি থৈ দিম। বা প্লেন বনাই দিছে, বৰ ধুনীয়া লাগিছে দেই। বা পাপাই প্লেন বনাই দিছে ন। আৰু এয়া আঞ্জাখন ধুনীয়াকৈ উতল আহিলত মাছখিনি তাতে দি দিছোঁ, আৰু লগতে যে বেকগ্ৰাউণ্ডত বীৰৰ লগত কথা পাতি আছোঁ, সি খেলি আছে, দেউতাকে কিবাকিবি বনাই আছে, ময়ো সেইবোৰকে অকণমান কিবাকিবি তাৰ লগত লাগি আছোঁ। এইফালে আৰু অকণমান এইখিনি উতলিবলৈ দিম, আৰু অকণমান উতলাৰ পাছত ওপৰৰ পৰা এয়া পকা জলকীয়া 3টা ফালি ফালি দি দিছোঁ, গোন্ধটো ধুনীয়া হয় তেতিয়া। আৰু এয়া মোৰ মধুসোলেঙৰ লগত মাছৰ আঞ্জা ৰেডি হৈ গ'ল। গৰম দিনত আপোনালোকে খাই চাব, খাবলৈ খুব বেছি ভাল লাগে, একেবাৰে চিম্পুল হয়, মা মছলা নোহোৱা। গৰমৰ দিনত খাবলৈ খুব বেছি সোৱাদ হয়। দালিত দিও খাব পাৰে, স্পেচিয়েলি মাছৰ লগত খাব, মাছৰ লগত বেছি সোৱাদ হয়।